পখিলা খেদা বয়সত জটিল ৰোগত আক্ৰান্ত টিংখাঙৰ এগৰাকী কিশোৰী জীৱন গঢ়াৰ বয়সতে মৃত্যুৰ সৈতে যুঁজিবলগীয়া হৈছে কিশোৰীগৰাকী তেজৰ কৰ্কট ৰোগত আক্ৰান্ত টিংখাঙৰ কচলু গাঁৱৰ ৰঞ্জিত লুখুৰাখনৰ কন্যা 14 বছৰীয়া ডলি লুখুৰাখন কন্যাৰ দীৰ্ঘদিনীয়া চিকিৎসা কৰি সৰ্বোচ্চ হেৰুৱাই পেলাইছে পৰিয়ালটিয়ে ডলিৰ আৰোগ্যৰ বাবে এতিয়া প্ৰয়োজন হৈছে উন্নত চিকিৎসাৰ বাবে ৰাইজৰ সহায় বিচাৰি কাটৰ আহ্বান জনাইছে পৰিয়ালটিয়ে সহৃদয় লোকে পৰিয়ালটিক সহায় কৰিব বিচাৰিলে যোগাযোগৰ আহ্বান পৰিয়ালটিৰ সৈতে এটি বেংক একাউণ্ট নম্বৰো ৰাইজলৈ আগবঢ়াইছে পৰিয়ালটোৱে একাউণ্ট নম্বৰটো হৈছে 717300072326 IFSC PUNB ORRBAG8 আজি 4 মাহৰ পৰা হৈছিল প্ৰথম ছোৱালীজনী কাণৰ বিষ 4 মাহতে দেখালো ডক্টৰক ডিব্ৰুগড়তে দেখাইছিলো 4 মাহত দেখাই যে ট্ৰিটমেণ্ট কৰি আছিলো কাণৰ তাৰপৰা কাণৰ এক্সৰে এটা কৰিলে এক্সৰে ধৰা পৰিলে অকল পানী অকণমান ধৰা পৰিছিলে ভাল হ'ল মাজতে কাণখন ভাল হোৱাৰ পিছত তাৰপৰা দৰৱ পাতি খোৱাল ছোৱালীজনী ব্লাড নাইকিয়া হৈ থাকিলে চিটি স্কেন কৰালো আল্ট্ৰাচাউণ্ড কৰালো ধৰা পৰিলে কাণত টিউমাৰ এটা কালি আমি আহিছো ঘৰলৈ তাৰ আগদিনা কৈছে যে ছোৱালীজনী কি কয় ব্লাড কেঞ্চাৰ হৈ গৈছে আপোনালোকে বোলে গুৱাহাটী লৈ যাওক বুলি ক'লে গুৱাহাটী লৈ যোৱাৰ পিছত আমিতো গুৱাহাটীলৈ কালিয়ে আমাক যাবলৈ কৈছিলে আমিতো যাওঁ বুলি যাব নোৱাৰো আমাৰ টকা হাতত পইচা টকাও নাই ডাঙৰ মোবাইল এটা হাতত নাই আমাৰ পইচা পাতি নাই ঘৰ অৱস্থা একেবাৰে বেয়া তাৰপৰা আমি তালৈ কালি নগ'লো ঘৰলৈ আহিলো ঘৰলৈ আহিবলৈ আমাৰ গাড়ীখন লৈ আহিবলৈ আমাৰ হাতত পইচা টকা নাইকিয়া হৈ থাকিলে তাৰপৰা ঘৰৰ ওচৰ গাড়ীখন মাতি নিলো এতিয়া ৰাইজে পইচা তুলি পিনে গাড়ীখন এতিয়া ভাড়া দিবলগীয়া হৈছে আমি অসমৰ সকলো ৰাইজক আমি আহ্বান জনাইছো যাতে আমাৰ পোনা পোৱালি ভালে কুশলে আমি ভালকৈ যাতে ঘৰলৈ ঘূৰাই আনিব পাৰো তাৰ কাৰণে যেন প্ৰতিজন অসমবাসীয়ে নোৱাৰিলেও যেনেকৈ পাৰে আমাক অকণমান হ'লেও যেন কিবা এটা সহায় কৰি আমাক অকণমান মুখত হাঁহি বিৰিঙাই